Hi guys, welcome to Easy2Learn. So in this video we are going to start a new series. ठीक है এই সিরিজত আমি ক্লাস 9 और एडवांस मैथमेटिक्स और सिलेबस तो डिस्कस करिम ठीक है तो हेतुरे আজি एडवांस मैथमेटिक्स चैप्टर 3 लॉगरिथम तो আমি स्टार्ट करूँ ठीक है तो साउ लॉगरिथम माने की बुझिलो ठीक है आमाक प्रथमते लॉगरिथम क्यों लागे हेतु बुझिलो तारपिছত लॉगरिथम माने की हेतु बुझिम ठीक है व्हाई डू वी नीड लॉगरिथम ओके तो सोआ जदि मैं 5 to the power क्यूब लिखो 5 to the power की लिखिसो क्यूब लिखिसो 5 पर की दिसो पावर 3 दिसो है ना तो मैं ए 5 की कम बेस कम आरो ए जेटु ऊपरत আছে এটুক মই কি কম पावर कम বা इंडेक्स कम है ना ये দুটা নাম আছে হয়তো আমি তাক इंडेक्स কো পারিম বা पावर কো পারিম বা এক্সপোনেন্ট কো পারিম বা आरो এই তলৰটো যেটো আছে যাৰ ওপৰত এক্সপোনেন্টটো আছে বা পাৱাৰটো আছে তাক আমি কি কম বেস কম ঠিক আছে ওকে তো কোৱা 5 to the power cube মানে কিমান 5 to the power cube মানে 5 to the power cube মানে কিমান 125 है ना किमान 125 তেনেকে যদি মই 4 to the power square খুজু তো 16 তেনেকে মই 7 to the power cube খুজু তো 349 है ना तो আমি এনেকে বহুত খিনি নাম্বাৰৰ স্কয়াৰ খিনি আমি বা কিউব খিনি আমি কব পাৰো কিন্তু এতিয়া মই অলপ ডাঙৰত যাও ঠিক আছে 7 to the power মই যদি 9 কই দিও है ना लागिन लेथा है ना यदि मैं 10 to the power 10 to the power तो बार पारिम यदि मैं 16 to the power 3 লৈ লম বা 16 to the power 5 লৈ লম है ना तो ডাঙৰ হৈ গল আমাৰ কাৰণে है ना তো এইটো এই আনসাৰটো দিবৰ কাৰণে আমাক অলপ কি হ'ব ডিফিকাল্টি হ'ব আৰু এই আনসাৰটো দিবৰ কাৰণে আমাক কি হ'ব অলপ প্ৰবলেম হ'ব তো এজন ম্যাথমেটিশিয়ান আছিল ঠিক আছে तेर नाम आছিলে जॉन नेपायर ओके तेও स्कटलैंडर आছিলে तो तेও এই কথাটো ভাবিলে ও হয়তো এনেকুৱা তো আমাক বহুত প্ৰবলেম হৈ আছে বহুত টাইম কনজিউম হৈ আছে আমাৰ এনেকুৱা অংক হয় না যত আমি ডাঙৰ ডাঙৰ পাৱাৰ উলাব লাগে ঠিক আছে ইয়াৰ অপোজিটটো যদি আমি চাও কোনটো নাম্বাৰৰ ওপৰত পাৱাৰ ললে যদি মই 5 লৈছো ইয়াৰ নাম্বাৰত কি পাৱাৰ ললে মই 10205 পাম এটো তো আৰু প্ৰবলেমেটিক है ना हां की पामे ते किमान समय हम कैलकुलेशन करिब লাগিব তেতিয়া গৈ আমাক এটো উলাও তো বহুত টাইম কনজিউম হয় না 5 এর উপৰত মই কি পাৱাৰ লম তো 1025 উলাব বা 7 এর উপৰত মই কি পাৱাৰ লম তো 109025 উলাব ঠিক আছে তো এবিলাক বহুত টাইম কনজিউমিং অংক হয় তো তেও ভাবিলে জন নাপাৰ যে ভাবিলে নাই কিবা এটা সিস্টেম उलाब লাগিব टू सॉल्व दिस प्रॉब्लम है ना तो ते उलाले आरो खे प्रॉब्लम सॉल्विंग मेथडक ते नाम दिले लॉगरिथम ठीक আছে तो लॉगरिथम माने की আমি বুঝু কিয় লাগে আমি জানো নে জানিলো নে বুজিলো যে ডাঙৰ ডাঙৰ যেটো পাৱাৰৰ প্ৰবলেম আছে কে পাৱাৰৰ প্ৰবলেম খিনি সলভ কৰাৰ কাৰণে আমাক লগাৰিথম লাগে ওকে ক্লিয়াৰ আৰু কোনে ওলাইছিলে जॉन नेपायर स्कटलैंडर एजन मैथमेटिशियन और साइंटिस्ट आছিলে मैथमेटिशियन आছিলে ठीक আছে ओके तो এতিয়া আমি মই তোমাক এটা প্ৰশ্ন খুদু ঠিক আছে কি প্ৰশ্ন খুদু মই তোমাক এটা প্ৰশ্ন খুদু যে 5 ইয়াৰ ওপৰত কি পাৱাৰ দিলে a equal to তুমি 625 পাবা প্রোডাক্ট সেলো তুমি 5 এর উপৰত কি পাৱাৰ দিলে 625 পাবা ঠিক আছে কোৱা প্রোডাক্ট সে কোৱেশ্চন সবে পাইলা নহয় যে 4 হয় না মই যদি 5 এর উপৰত কি দিও পাৱাৰ 4 দিও তো মই কিমান পাম 625 তো মই এটা কোৱেশ্চন বনালো जे 5 की पावर दिले है ना 5 की
পাৱাৰ দিলে 6 to 5 হ'ব হয় না এটা আমাৰ প্ৰশ্ন হ'ল মোৰ যে 5 ৰ ওপৰত কি পাৱাৰ দিলে 6 to 5 হ'ব তো ইয়াৰ আনসাৰ তোমালোকে ক'ব পাৰিবা যে 4 কিন্তু লগাৰিথমৰ ভাষাত ইয়াৰ আনসাৰটো আমি লিখিবৰ কাৰণে ট্ৰাই কৰিম বা লগাৰিথমৰ ভাষাত আমি লিখিবৰ কাৰণে বা লগাৰিথমটো বুজিম ঠিক আছে তো লগাৰিথমে কি কৰে এই যেটো যে প্ৰশ্ন মই খুদিছো এই প্ৰশ্নটোৰে আনসাৰ দিয়ে ঠিক আছে যে 5 ৰ ওপৰত কি পাৱাৰ ললে মই 6 to 5 পাম এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ কি কৰে উত্তৰ দিয়ে কোনে লগাৰিথমে চাও কেনেকে দিয়ে তো প্ৰথমত মই কি লিখিম log ঠিক আছে মই কি লিখিম log এতিয়া মোক কাৰ ওপৰত পাৱাৰ লব লাগে 5 ৰ ওপৰত তো মই 5 ক ইয়াত লিখিম ঠিক আছে এটো বেস ঠিক আছে তাছত 5 ৰ ওপৰত পাৱাৰ দি মোক কিমান পাব লাগিব 6 to 5 পাব লাগিব তো মই 6 to 5 টো ইয়াত লিখিম হয় না আৰু কিমান পাৱাৰ দিব লাগে তো তোমালোকে জানাই 4 হয় না তো লগে আমাক এই প্ৰশ্নৰ উত্তৰ দিয়ে যে যদি তুমি 5 ৰ ওপৰত পাৱাৰটো তুমি 4 লোৱা তেতিয়া তুমি কি পাবা 6 to 5 আকৌ এবাৰ লগে আমাক কি উত্তৰ দিয়ে যে 5 ৰ ওপৰত 5 ৰ পাৱাৰত যদি তুমি 4 লোৱা তো তুমি কি পাবা 6 to 5 পাবা अगेन আৰু এটা 9 ৰ ওপৰত যদি মই স্কয়াৰ লম তো মই কি পাম 81 তো এক যদি মই লগৰ ভাষাত লিখিম তো কি লিখিম log মোৰ বেস কিমান আছে 9 তো মই 9 লম পাৱাৰ কিমান পাব লাগে পাৱাৰ দিয়াৰ পিছত 81 তো মই 81 লিখিম আৰু পাৱাৰটো কিমান হ'ব তো এটো কি দেব যে যদি তুমি 9 ৰ ওপৰত 2 পাৱাৰ লোৱা তো তুমি কিমান পাবা 81 পাবা अगेन যদি তুমি 9 ৰ ওপৰত 2 পাৱাৰ লোৱা তো তুমি কি পাবা 81 পাবা তো মই তোমাক সাগে প্ৰশ্ন খুদিছিলো যে তুমি 9 ৰ ওপৰত কি পাৱাৰ ললে 81 পাবা তো 9 ৰ ওপৰত 2 পাৱাৰ ললে 81 পাবা ঠিক আছে বুজি পালো তো এই যেটো লিখাৰ ধৰণ আছে ঠিক আছে এই যেটো লিখাৰ ধৰণ আছে এই লিখাৰ ধৰণক আমি কওঁ এক্সপোনেন্ট ফৰ্ম বা ইনডেক্স ফৰ্ম ঠিক আছে ইনডেক্স ফৰ্ম আৰু ইয়াক মই কম লগাৰিথম ফৰ্ম ঠিক আছে ঘাতাংক ফৰ্ম আৰু ইনডেক্স ফৰ্ম ঠিক আছে এটো বুজি পালো ক্লিয়াৰ হল তো কেটামান তোমালোকে কৰা ঠিক আছে তাৰপিছত আমি আগবাঢ়ি দুটাই কৰা লগ ফৰ্মৰ পৰা আচ্ছা এতিয়া আমি লগ ফৰ্মত যদি মই দিয়া থাক লগ ফৰ্মত তোমালোকক যদি দিয়া থাকে তো তুমি লগ ফৰ্মৰ পৰা একত লিখিব লাগে এক্সপোনেন্ট ফৰ্মত লিখিব লাগে তো কেনেকে লিখিম যদি মই সোৱা মই তোমাক দিছো log of 2 64 is 6 হয় না তো তুমি কি বুজিবা ইয়াৰ পৰা যে মই যদি মই কওঁ ইয়াক এটা এক্সপোনেন্ট ফৰ্মত লিখা তো তুমি কেনেকে লিখিবা প্ৰথমত বেস লিখিম 2 পাৱাৰ কিমান আছে 6 ইকুৱেলস টু কিমান 64 হয় 2 ৰ ওপৰত মই 6 পাৱাৰ ললে মই কিমান পাম 64 পাম তেনেকৈ যদি মই log 3 লম log 3 to the base 4 ঠিক আছে সরি log 3 আৰু মোক কিমান পাব লাগে 81 তো মই কিমান দিম 4 তো মই কি হ'ব মোৰ এটো মোৰ এটো গেটা তুমি এক্সপোনেন্ট ফৰ্মত লিখা তো কি হ'ব 3 আহিব বেস 3 আছে পাৱাৰ কিমান আছে 4 আছে ইকুৱেল টু কিমান 81 হয় না এটো কম লগাৰিথম ফৰ্ম এটো কম এক্সপোনেন্ট ফৰ্ম বুজি পালো ক্লিয়াৰ হল কিবা প্ৰবলেম আছে নে নাই নহয় ওকে যদি প্ৰবলেম থাকে then you have to comment me okay এটো বুজি পালো তো তোমালোকৰ एग्जांपल চোৱাচোন কিতাপটো লোৱা সবে কিতাপটো লোৱা আৰু কিতাপত এই एग्जांपल पेज नंबर 73 एग्जांपल 1 to চোৱা
কি কৈছে কনভাৰ্ট ফ্ৰম ইনডেক্স ফৰ্ম টু লগাৰিথম ফৰ্ম হয় না এক্সাম্পল 1 টু চোৱা এক্সাম্পল 1 2 to the power 5 equals to কিমান 32 ইনডেক্স ফৰ্মত আছে এটা কোলে লৈ যাব লাগে লগ ফৰ্মত লৈ যাব বা লগ ফৰ্মত বা লগাৰিথম ফৰ্মত লৈ যাব লাগে তো আকৌ সেই প্ৰশ্নটো মনত কৰা ঠিক আছে মই কি কৈছিল প্ৰশ্নটো যে কাৰ 2 ৰ ওপৰত পাৱাৰ কি ললে 32 হ'ব তুমি প্ৰথমত কি লিখিম লগ কাৰ ওপৰত পাৱাৰ লব লাগে 2 to 2 তলত লিখিম কিমান পাব লাগে 32 আৰু পাৱাৰ কিমান দিম 5 আছে হয় না বুজি পাল ওকে এটো হৈ গল ইজি আছে ইমান টাফ নাই एग्जांपल 2 টু সোয়া 2 নম্বৰটো চাম তাৰে তো কি দিয়া আছে 10 to the power -2 is equals to কিমান 0.01 তো এটো কি হ'ব log কাৰ ওপৰত পাৱাৰ লব লাগে 10 ৰ ওপৰত তো 10 কিমান পাব লাগে 0.01 দুটা কথা কাৰ ওপৰত পাৱাৰ লব লাগে কিমান পাব লাগে আৰু কিমান পাৱাৰ লম -2 হৈ গল ঠিক আছে নেক্সট 3 নম্বৰটো চোৱা তো 3 নম্বৰটো কিমান দিছে -3 to the power square নে কিমান ইকুয়ালস টু কিমান 9 এটা চোৱা লগাৰিথমত এটা কন্ডিশন আছে যেটো বেস হ'ব আমাৰ হেতু কেতিয়াও নেগেটিভ হ'ব নোৱাৰে তো ইয়াৰ আমি ইয়াক লগাৰিথমত আমি প্ৰকাশ কৰিব নোৱাৰো বা লগাৰিথম ফৰ্মত আমি লিখিব নোৱাৰো we can't express this in logarithm form because -3 is less than what 0 base is always greater than what 0 ঠিক আছে লগাৰিথমত বেস সদায় কি হয় এতকৈ ডাঙৰ হয় এটা নিয়ম হয় you should remember this okay তাৰপিছত এক্সাৰসাইজ एग्जांपल 2 যাও ঠিক আছে एग्जांपल 2 যাও তো एग्जांपल 2 কি কৈছে আমাক লগ ফৰ্মত দিয়া আছে লগ ফৰ্মৰ পৰা কোলে লৈ যাব লাগে এক্সপোনেন্ট ফৰ্মত লৈ যাব লাগে তো log 3 81 4 দিয়া আছে না এটো দিয়া আছে তো কেনে কলম এতিয়া তো ইয়াত চোৱা কি आंसर দিয়ে যে 3 ৰ ওপৰত 4 পাৱাৰ ললে কিমান পাম 80 পাম তো 3 to the power 4 equals to কি 81 হয় না এটা এক নম্বৰ হৈ গল দুই নম্বৰটো কি কৈ আছে log 10 কত গলো log 10 5.699 अच्छा ठीक আছে তো দুই নম্বৰ এটো এক নম্বৰ হৈ গল দুই নম্বৰটো চাম তো log কি দি আছে 10 5 পাব লাগে আৰু পাৱাৰ কিমান আছে 0.665 না 66.699 ঠিক আছে তো সেম কাৰ ওপৰত পাৱাৰ লব লাগে 10 ৰ ওপৰত ঠিক আছে কিমান পাৱাৰ লব লাগে 0.699 আৰু কিমান পাব লাগে 5 হৈ গল এটো হৈ গল লগ ফৰ্ম এটো হৈ গল ইনডেক্স ফৰ্ম ওকে তো ইজি আছে ইমান এটা টাফ নাই বুজি পালো এটো ক্লিয়াৰ হল ওকে তো দিস ইজ লগ সিম্পল ইজি ওয়েত ৰাখিবা ঠিক আছে আকৌ এবাৰ মই কৈ দিও লগ মানে কি লগ হল এটা প্ৰশ্নৰ উত্তৰ ঠিক আছে লগাৰিথম কি হল এটা প্ৰশ্নৰ উত্তৰ প্ৰশ্নটো কি যে কোনোবা এটা নম্বৰৰ ওপৰত কি পাৱাৰ ললে কোনোবা এটা নম্বৰৰ ওপৰত কি পাৱাৰ ললে মই x এটা নম্বৰ পাম ঠিক আছে কোনোবা এটা নম্বৰ y ৰ ওপৰত কি পাৱাৰ ললে মই x পাম তো লগাৰিথমে সেই প্ৰশ্নৰ উত্তৰ দিয়ে যে তুমি m পাৱাৰ ললে x ৰ ওপৰত m পাৱাৰ ললে কি পাবা কি আছে y পাবা ঠিক আছে হল ক্লিয়াৰ তো লগাৰিথমৰ কিটামান নিয়ম আছে সাম ইম্পৰ্টেন্ট ৰুলস আমি এটো চাই লম সাম ইম্পৰ্টেন্ট ৰুলস एकदम মত ৰাখিবা এটো ঠিক আছে যদি মোৰ ভিডিওটো চাই আছা এন্ড বুজি আছা দেন ইউ শুড নোট ডাউন দিস রুলস এন্ড তোমালোকে ৰিমেম্বৰ কৰি লবা মুখস্থ কৰি লবা ঠিক আছে এক নম্বৰ log of a 1 কি হ'ব 0
ঠিক আছে যিকোনো যদি মই যিকোনো লগ যিকোনো বেছত 1 ৰ যদি লগ উলাম তো এটো ইকুয়াল টু কি হ'ব 0 কিয় হয় 3 আছে 3 ৰ ওপৰত কি পাৱাৰ ললে মই 0 পাম যদি 3 ৰ ওপৰত কি পাৱাৰ ললে মই 1 পাম তো 0 হয় না অলরেডি ইয়াত পাওয়ার কি যদি 1 থাকে তো ইকুয়াল টু কি হবে 3 হবে আর যদি এটা 0 হয়ে যায় তো ইকুয়াল টু কি হবে 1 তুমি যে কোনো নাম্বার লওয়া তার পাওয়ার যদি তুমি 0 দি দিয়া তো এটা ইকুয়াল টু কি মান হবে 1 হবে হয় না তো এত খুদিছে যে এর উপরত কি পাওয়ার দিলে তুমি 1 পাবা তো এর উপরত 0 পাওয়ার দিলে মই 1 পাম হয় না এর উপরত কি 0 পাওয়ার দিলে মই 1 পাম ওকে আকৌ log a equal to আচ্ছা এটা লগৰ ওপৰত এর উপৰত কি পাওয়ার দিলে তুমি a পাবা তো কি 1 হয় না এটো 3 1 কি হয় 3 তো a তো তুমি যদি log এর উপৰত a যদি তুমি এর a আছে তোমাক আকৌ কি লাগে a লাগে তো তুমি কিমান পাওয়ার দিবা 1 পাওয়ার দিবা হৈ গল 2 নম্বৰ রুল চাও log of m into n to the base a এটো কি হবে log of m to the base a plus log of a n দুটাকে বেলেগে কৰি দিম আৰু প্লাস কৰি দিম ঠিক আছে এনেকুৱা এটা আৰু log a m n p কি হ'ব কোৱা ইয়াত তিনটা পূৰণ হৈ আছে ইয়াতো পূৰণ হৈ আছিল ইয়া মই কি কৰিলো ইহঁতক বেলেগে লিখিলো আৰু যোগ কৰিলো তো ইহঁতক কি কৰিম বেলেগে লিখিম আৰু যোগ কৰিম হয় না তো log a m plus log a n plus log of p to the এনেকে পঢ়িম log of p to the base a ঠিক আছে হৈ গল এটো তাৰছত 5 নম্বৰ নিয়ম চাও log of এবাৰ পূৰণ হৈছিল না এবাৰ হৰণ হ'ব m by n তো পূৰণত যদি যোগ হৈছিল হৰণত কি হ'ব বিয়োগ log of a m minus log of a n ঠিক আছে তাৰছত আৰু এটা চাও log of m n ঠিক আছে log of m n আৰু p r তো এটো কি হ'ব log সবতে a আছে দে log a m plus log a n minus log a p minus log a r ঠিক আছে এই উপৰ দুটাত এই ফৰ্মুলাটো লাগি গল তলৰ দুটাত এই ফৰ্মুলাটো লাগি গল আৰু যেহেতু মাইনাস আছে এই মাইনাসটো দুটাতে ব্র্যাকেট দিয়ে আছে তো ব্র্যাকেটটো মই লিখা নাই মাইনাস দুটাতে আহিব ঠিক আছে বুজি পাল ওকে এটা ফর্মুলা হয় মনত ৰাখিবা বিলাক ঠিক আছে নেক্সট সাম কেটামান ফর্মুলা আৰু ইম্পৰ্টেন্ট এটো লিখিলা তোমালোকে নেক্সট কেটামান ইম্পৰ্টেন্ট ফর্মুলা লিখো next 6 নম্বৰ না log a m to the power n আছে তো এটো কি হবে n log a m আছে ঠিক আছে যদি এনে কথা থাকে log a root m 1 by n এটো কি হবে log a m 1 by n ঠিক আছে এটো সোয়া এটো কি হয় 1 by n আৰু root m আছে হয় না তো ইয়াৰ অৰ্থ কি যে m ৰ ওপৰত কি আছে পাৱাৰত 1 by n আছে এই 1 by n ৰ কাৰণে এটো কি আহিছে root আহিছে আৰু যদি খালি root থাকে root m তো ইয়াৰ অৰ্থ কি m ৰ ওপৰত কিমান আছে m ৰ ওপৰত হাফ আছে ঠিক আছে খালি root m থাকিলে তুমি কি বুজিবা যে m ৰ ওপৰত কিমান আছে হাফ কিন্তু 1 by n root m আছে তো তুমি কি বুজিবা m ৰ ওপৰত কি আছে 1 by n আছে ঠিক আছে বুজি পালো ওকে তো এটো কি হ'ব 1 by n তো এই ফর্মুলাটাকে ইউজ হয় তো এটো কি হ'ব 1 by n log a m ঠিক আছে তাৰপিছত
एटु सा log a ৰ ওপৰত পাৱাৰ আছে আৰু m ৰ ওপৰত পাৱাৰ আছে তো এটু হ'ব pr log a m ঠিক আছে p/r log a m ঠিক আছে এটা যদি মোক বেস চেঞ্জ কৰিব লাগে ঠিক আছে কেতিয়াবা কেতিয়াবা আমাক বেস চেঞ্জ কৰি থাকিব লাগে অংক কৰিবৰ কাৰণে তো বেস আমি কেনেকৈ চেঞ্জ কৰিম তো 8 নম্বৰ হ'ল 9 নম্বৰ তো বেস যদি মোক চেঞ্জ কৰিব লাগে তো কেনেকৈ কৰিম সাপোজ মোৰ ব্লগত বেস c আছে ঠিক আছে মই এক যিকোনো বেস a লৈ যাব খুজো তো কি কৰিম log a b log a c হয়ো এই log a লাগে নহয় মই log a b লিখি দিম log a c লিখি দিম বেসটো কি হ'ব মোৰ চেঞ্জ হৈ যাব 10 নম্বৰ log a base log of b to the base a into log of a to the base a equals to কিমান হ'ব 1 যদি দুটা পূৰণ কৰো ইকুৱেল টু কিমান হ'ব 1 ঠিক আছে এটো এটা ফৰ্মুলা আৰু লাষ্ট আমি গানৰ ফৰ্মুলাটো লিখো যে log of a 1/m to কি হ'ব minus log m ঠিক আছে কি হ'ব minus log এটো হয় না ওকে বস যদি মোক log a 1/m দিয়া থাকে মই কেনেকৈ লিখিব পাৰিম minus log a m ঠিক আছে এনেকৈ আমি লিখিব পাৰো তো এইবিলাক হ'ল ইম্পৰ্টেন্ট ৰুলস ঠিক আছে ইয়াৰ ওপৰতে আমি ডিপেন্ড কৰি কি কৰিম গুটে এক্সাৰসাইজটো কৰিম ঠিক আছে তো in the next video we will going to discuss the exercise okay so for today we can close so if you understand my explanation then you have to subscribe like and share my channel okay thank you उड़ने को तू आजाद है बंधन कोई अब है कहाँ